হিমন্ত বিশ্ব শৰ্মাই সীমা চেৰাই গৈছে। হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সামাজিক মাধ্যমৰ জৰিয়তে বন্দুক হাতত লৈ গৌৰৱ গগৈ ফালে টুৱাই যি ধৰণে গৌৰৱ গগৈ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে, হিমন্ত বিশ্ব শৰ্মাই ভাবিছে নেকি তেওঁ ক্ষমতাত মুখ্যমন্ত্ৰী হৈ থকাৰ কাৰণে তেওঁ যি মন যায় তাকেই কৰিব? আমি অসমৰ অসমীয়া মানুহ, হিমন্ত বিশ্ব শৰ্মা আপুনি যি মন যায় তাকে কৰিব। আমি মনে মনে বহি থকা মানুহ নহয়। আপোনাক সাৱধান কৰি দিছো, আপোনাক সকীয়াই দিছো যে আপোনালোকৰ বিজেপি RSSৰ লাঠি লৈ যি ট্ৰেইনিং, বন্দুক লৈ যি জনগণক মানুহক ভাবুকি দিয়াৰ যি কাম আপোনালোকে কৰিব খুজিছে, কোনোবাই হয়তো ভয় খাব পাৰে, কিন্তু আমাৰ নিচিনা মানুহে আপোনালৈ ঘেণ্টা হৈ বুঢ়া আঙুলিটো কেয়াৰ নকৰো। আমি অনুৰোধ জনাইছো, হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, হাইকোৰ্টৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশসকলে হিমন্ত বিশ্ব শৰ্মাই অটপালিৰ সীমা চেৰাই যোৱাৰ বিৰুদ্ধে হিমন্ত বিশ্বৰ ওপৰত গোচৰ ল'ব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এই মাথাটো বিকৃত হোৱা মানুহজনক হয় পাগলা ফাটেকলৈ পঠাওক, নহয় জেললৈ পঠাই দিয়ক।